নমস্কাৰ। আজি 8 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অসমলৈ আহিবলৈ দিয়া নহ'ব এজনো হিন্দু বাংলাদেশীক। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। বৰ্তমান সময়ত বাংলাদেশৰ পৰা অসমলৈ আহিবলৈ হাজাৰ হাজাৰ হিন্দু বাংলাদেশী সীমান্তত আছে, কিন্তু অসমত এজনো হিন্দু বাংলাদেশীক আহিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে, বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে, তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্চে নিৰন্তৰ পহৰা দি আছে। 10 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অসমৰ লগতে উত্তৰ পূবত অৰেঞ্জ এলাৰ্ট। বৰষুণ বানৰ সময়ত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে প্ৰশাসনে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 8 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰমাণ পত্ৰ আৰু 10 অক্টোবৰত লাভ কৰিব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। অহাকালি আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। নিযুত মইনা মানে কি? অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম। এই বছৰ প্ৰায় 3 লাখ, অহা বছৰ 3 লাখ, তাৰ পিছৰ বছৰ 3 লাখ। 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম। তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম। এই আঁচনিখনত কি পাব? উচ্চতৰ মাধ্যমিক নাম যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব। আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব, ছোৱালীসকলে পাব। বিয়া হলে কিন্তু নাপাব, বিয়া নোহোৱা থাকালৈকে পাব। বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব, বাল্য বিবাহটো হৈয়ে গল। কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে, ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে, তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে। 2 মাহ গৰম বন্ধ থাকে। আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত। অৱশ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে। অহাকালি নিযুত মইনা আঁচনিৰ আমি প্ৰপত্ৰ বিতৰণ কৰিম। বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি উৰা বাতৰি প্ৰচাৰ কৰি আছে ভাৰতবৰ্ষত। ভাৰতৰ সংবাদ মাধ্যমত উৰা বাতৰি প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগ আৰক্ষীয়ে। পশ্চিম বংগ আৰক্ষীৰ ফালৰ পৰা ফেচবুকত এটা পোষ্ট কৰা হৈছে, য'ত কোৱা হৈছে শান্ত হৈ থাকক, উৰা বাতৰি নুশুনিব। চুবুৰীয়া বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছচিয়েল মিডিয়াত এনে কিছুমান পোষ্ট আৰু ভিডিঅ' দৃষ্টিগোচৰ হৈছে যিয়ে হয়তো বিসংগতি আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। পুৰণি ভিডিঅ'সমূহ ছচিয়েল মিডিয়াত আপলোড কৰি বৰ্তমান সময়ৰ ভিডিঅ' বুলি উৰা বাতৰি প্ৰচাৰ কৰিছে বাংলাদেশৰ বৰ্তমান অৱস্থাক লৈ। এনে উৰা বাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে পশ্চিম বংগ আৰক্ষীয়ে। অনুগ্ৰহ কৰি কোনো ধৰণৰ উৰা বাতৰি নুশুনিব, প্ৰৰোচনামূলক ভিডিঅ' শ্বেয়াৰ নকৰিব। ৰাজ্য প্ৰশাসন সজাগ আৰু সচেতন হৈ আছে। কোনো প্ৰলোভনত হাৰ নামানিব, শান্ত হৈ থাকক, শান্তি ৰাখক, এই আহ্বান জনাইছে পশ্চিম বংগ আৰক্ষীয়ে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পূৰ্বেই ভাৰতক সকীয়াই দিছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছে। মোহাম্মদ ইউনুছে কৈছে, যদি ভাৰতে বাংলাদেশৰ আভ্যন্তৰীণ বিষয় অতিমাত্ৰা কৰিছে
বা আভ্যন্তৰীণ বিষয়ৰ ওপৰত মাত মাতিছে তেন্তে তেওঁলোকেও সাত ভগ্নীৰ সৈতে শান্তিৰে থাকিব নোৱাৰিব ভাৰত চৰকাৰক এই সকিয়নি দিছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছে কৈছে শেখ মুজিবুৰৰ ছবি আৰু মূৰ্তি ৰাজহুৱা স্থানত ভাঙি পেলোৱা হৈছে বুলি প্ৰচাৰ চলোৱা হৈছে কিন্তু কিয় ভাঙি পেলোৱা হৈছে সেয়া শেখ হাসিনাক সুধিলেহে শেখ হাসিনাই ভালদৰে ক'ব পাৰিব বুলি মন্তব্য কৰিছে ডাক্তৰ মোহাম্মদ ইউনুছে লগতে কৈছে দেশত যি হিংসা সংঘটিত হৈছে সেয়া দীৰ্ঘমেদী অত্যাচাৰৰ প্ৰতিক্ৰিয়া শেখ হাসিনাই যি একনায়কত্ববাদী শাসন চলাইছিল তাৰ প্ৰতিফলত সোনকালেই এই অত্যাচাৰ হিংসা বন্ধ হৈ যাব বাংলাদেশত বাংলাদেশৰ ক্ষমতা পুনৰবাৰ হ'ব বাংলাদেশত শান্তি প্ৰতিষ্ঠা কৰিব মোহাম্মদ ইউনুছে শান্তিৰ নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছে কৈছে বৰ্তমান সময়ৰ বাংলাদেশৰ পৰিস্থিতিক লৈ আভ্যন্তৰীণ বিষয়ত মাত মাতিব নালাগে ভাৰতবৰ্ষই বৰ্তমান সময়ত ভাৰতবৰ্ষত প্ৰাক্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনা আশ্ৰয় লৈ আছে ভাৰতে বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত মাত মাতিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে ডাক্তৰ মোহাম্মদ ইউনুছে শেখ হাসিনাক বাংলাদেশত অনা হ'ব এবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে প্ৰতিশ্ৰুতি দিছে বাংলাদেশৰ আওয়ামী লীগৰ নেতাই গোলকগঞ্জ জিলা আওয়ামী লীগ আৰু মিত্ৰ সংগঠনৰ নেতাসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আওয়ামী লীগৰ সভাপতি শেখ হাসিনাক বাংলাদেশৰ মাটিলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি লৈছে বুধবাৰে দুপৰীয়া তুঙ্গীপাড়াত জাতিৰ পিতা বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জিলা আওয়ামী লীগৰ সভাপতি মহাবুব খালী খানে নেতা কৰ্মীসকলক শপত বাক্য পাঠ কৰাইছে শপত আবৃত্তি কৰি তেওঁলোকে কৈছে বঙ্গবন্ধুৰ কন্যা শেখ হাসিনাক বাংলাদেশৰ মাটিলৈ ঘূৰাই অনালৈকে আমি ঘৰলৈ উভতি নাযাওঁ বুলি শপত খাইছো অন্যায়ৰ প্ৰতিশোধ লোৱা হ'ব বাংলাদেশৰ যিসকলে বাংলাদেশৰ শেখ হাসিনাৰ পিতৃ বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙিছে সংসদ ভৱনত আক্ৰমণ কৰিছে আওয়ামী লীগৰ নেতাক হত্যা কৰিছে সকলো প্ৰতিশোধ লোৱা হ'ব বুলি মন্তব্য কৰিছে আওয়ামী লীগৰ এজন গোলকগঞ্জ জিলাৰ আওয়ামী লীগৰ সংগঠনৰ নেতাই সভাপতিয়ে কৈছে শপত বাক্য আবৃত্তি কৰি কৈছে যে পুনৰবাৰ শেখ হাসিনাক ভাৰতৰ পৰা বাংলাদেশৰ মাটিলৈ ঘূৰাই অনা হ'ব আৰু যোনে অত্যাচাৰ কৰিছে তেওঁৰ ওপৰতে প্ৰতিশোধ লোৱা হ'ব শেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলী স্পৰ্শ কৰি শপত খাইছে আওয়ামী লীগৰ সভাপতিয়ে আওয়ামী লীগৰ জিলা সভাপতিয়ে কৈছে শেখ হাসিনাক ঘূৰাই অনা হ'ব বাংলাদেশলৈ আৰু যিসকলে শেখ হাসিনাৰ ওপৰত অত্যাচাৰ কৰিছে আওয়ামী লীগৰ নেতা কৰ্মীসকলৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁলোকৰ ওপৰত প্ৰতিশোধ লোৱা হ'ব বুলি মন্তব্য কৰাৰ পাছতেই এতিয়া ছাত্ৰ সমাজ জাগি উঠিছে বাংলাদেশৰ জনসাধাৰণে প্ৰতিবাদী জনতাই আওয়ামী লীগক নিষিদ্ধ ঘোষণা কৰা হ'ব বুলিও জনাইছে আজি গঠন কৰা হ'ব বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ প্ৰধানমন্ত্ৰী দায়িত্ব ল'ব নোবেল জয়ী অৰ্থনীতিবিদ মোহাম্মদ ইউনুছে বাংলাদেশৰ ৰাজনৈতিক সংকটৰ মাজতে ছাত্ৰ নেতাসকলৰ আহ্বানৰ পাছত সংকটগ্ৰস্ত দক্ষিণ এছিয়াৰ দেশখনত নোবেল বিজয়ী মোহাম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নিযুক্তি হ'বলগীয়া মুৰব্বী নোবেল বিজয়ী মোহাম্মদ ইউনুছকে সকলোকে শান্ত হৈ থাকিবলৈ আৰু সকলো ধৰণৰ হিংসাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে কিয়নো শেখ হাসিনা চৰকাৰক উৎখাত কৰাৰ পাছত দেশখনৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন ঘটিছিল বৃহস্পতিবাৰে পেৰিছৰ পৰা ঘৰলৈ উভতি আহি দায়িত্ব ল'বলগীয়া 84 বছৰীয়া অৰ্থনীতিবিদগৰাকীয়ে কৈছে আহক আমি আমাৰ নতুন জয়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰোঁ আমাৰ ভুলৰ বাবে এইটো হাতৰ পৰা আঁতৰি যাবলৈ নিদিও মই সকলোকে শান্ত হৈ থাকিবলৈ আন্তৰিকভাৱে আহ্বান জনাইছো নোবেল বঁটা বিজয়ী
মহম্মদ ইউনুছে কৈছে বাংলাদেশত থকা সংখ্যালঘু হিন্দু আৰু শিখসকলৰ ওপৰত যাতে কোনেও আক্ৰমণ নকৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত যাতে কোনেও আক্ৰমণ কৰিব নোৱাৰে। আওয়ামী লীগৰ দল সংগঠনে গোপনভাৱে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰি হিন্দুৰ ওপৰত আক্ৰমণ চলাব পাৰে। গতিকে এই আক্ৰমণ যাতে হ'ব নোৱাৰে আৰু ভাৰতবৰ্ষৰ পৰা যি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে শেখ হাছিনাক লৈ সেই ষড়যন্ত্ৰ ধ্বংস কৰা হ'ব বুলি মন্তব্য কৰিছে নোবেল বিজয়ী মহম্মদ ইউনুছে। ইউনুছে কৈছে অনুগ্ৰহ কৰি সকলো ধৰণৰ হিংসাৰ পৰা বিৰত থাকক। সেনা প্ৰধান জেনেৰেল ৱাকাৰুজ্জামানে নিশা 8 বজাত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ কৰিব বুলি জনাইছে। তেওঁ কৈছে পৰামৰ্শদাতা পৰিষদত 15জন সদস্য থাকিব পাৰে।